নমস্কাৰ 3 জানুৱাৰী 2025 নিউজ এনালিচিছ লৈ মই আপোনালোকৰ আগত উপস্থিত আজিৰ প্ৰথম নিউজটো হৈছে এলিফেণ্ট সেন্সাছ 2024 তাতে আমি পাইছো যে অসম গভৰ্ণমেণ্টে কণ্ডাক্ট কৰা সেন্সাছ যে টাইগাৰ পপুলেশ্যন 2017তকৈ এতিয়া প্ৰায় 100 ইনক্ৰিজ হৈছে এইটো ভাল খবৰ হেতুত এলিফেণ্ট ৰিজাৰ্ভৰ ৰোল যথেষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ ইয়াতে 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে শোণিতপুৰ চিৰাং ৰিপু য'ত আটাইতকৈ হাইয়েষ্ট ডেন্সিটি আছে তাৰপিছত ধনচিৰি লাংডিং য'ত আটাইতকৈ কম আছে ডেন্সিটি দিহিং পাটকাই আছে আৰু কাজিৰঙা কাৰ্বি আংলং আছে মন কৰিবলগীয়া কথা এইটো যে ওভাৰঅল আমাৰ টাইগাৰ পপুলেশ্যন এলিফেণ্ট পপুলেশ্যন যথেষ্ট ষ্টেবলে আছে বাট কিছুমান থ্ৰেটছ আছে লাইক বেলেগ কণ্টেক্সটো মই কৈছোঁ হেবিটেট লছ আটাইতকৈ ডাঙৰ থ্ৰেট আৰু পচিঙৰ কথা কওঁতে এটা টাৰ্ম আপোনালোকে মনত ৰাখিব লাগে মাখনা মানে কি হয় টাস্কলেছ যাৰ টাস্ক নাথাকে মানে চিকাৰ কৰাৰ পিছত পোচ কৰাৰ পিছত টাস্কলেছ এলিফেণ্টক মাখনা বুলি কয় সো এটা টাৰ্ম থাকে যে টাস্কাৰ টু মাখনা ৰেচিঅ সো বেসিক্যালি ইট ইজ টকিং এবাউট দ্য পোচড টিথ অফ এলিফেণ্টছ সো হেতু কনটেক্সট এটো ইম্পৰ্টেণ্ট নেক্সট ইজ বুকেনৰ্থৰ এখন কিতাপ অৰূপ কুমাৰ দত্তৰ চেইণ্ট চেভিয়াৰ সোল সোসাইটি এই কিতাপখন ট্ৰান্সলেট হৈছে অসমীয়ালৈ কোনে কৰিছে বন্দিতা ফুকনে নেক্সট কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত এটা নতুন প্ৰয়াস IIT গুৱাহাটী আৰু বোছ ইনষ্টিটিউট কলিকতাৰ কোলাবৰেশ্যনত এতিয়া আমাৰ জেনেৰেলি কেঞ্চাৰ ট্ৰিটমেণ্ট কেনেকৈ হয় কেমোথেৰাপি হয় বা অপাৰেশ্যনছ হয় দুইটাতে প্ৰব্লেমটো কি হেল্ডি চেলছো ডেমেজ হৈ যায় এতিয়া এইটো টেকনিকত কি কৰিছে হাইড্ৰজেল বুলি এটা ছাবষ্টেন্স ইউজ কৰি লোকেলাইজ ট্ৰিটমেণ্ট কৰিব যাতে মিনিমাম হাৰ্ম হয় হেল্ডি চেলৰ আৰু টাৰ্গেটেড ডেলিভাৰী হয় ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত এইটো যথেষ্ট ৰিভলিউচনাৰী হ'ব পাৰে এইটোৰ পটেনচিয়েল আছে আৰু হাইড্ৰজেল এজ এ ছাবষ্টেন্স এনেকুৱা এটা ছাবষ্টেন্স হয় কেমিকেল পলিমাৰ হয় য'ত ৱাটাৰ ৰিটেনশ্যনটো বহুত বেছি হয় চ' এইটো ইম্পৰ্টেণ্ট নেক্সট May 13 government of Assam has declared as anti-superstition day so in commemoration of Birubala Rafa so এতিয়া কেতিয়াবা আপোনালোকৰ কেছেৰে এনেকুৱা হয় আপোনালোকে সেনেকুৱা জেগাত আছে কেনেকৈ হেণ্ডেল কৰিব superstition type events so what are the government machineries that you can use so এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে আপোনাৰ you can harness that আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত মানে ইউ কেন ক্ৰিয়েট এৱেৰনেছ প্ৰগ্ৰেমছ ইন স্কুল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ বিকজ বহুত ক্ষেত্ৰত দেখা যায় ছুপাৰষ্টিশ্যন ইজ ৰিলেটেড টু হেল্থ ক্ৰাইচিছ চ' দে কেন কাম ইন টু প্লে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অভিয়াছলি আছে গ্ৰাম সভা গ্ৰাম পঞ্চায়ত অৰ্গেনাইজ কৰি এক্সপাৰ্টছ আনি পেলাই ইউ কেন ৰেইজ এৱেৰনেছ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বিকজ ভিক্টিমছ আৰ মষ্ট অফেন ইট ইজ চিন দেয়াৰ ইডাৰ ওমেন অৰ চিলড্ৰেন চ' সেনেকুৱা ক্ষেত্ৰত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰিজ NGOs লগত কলাবৰেট কৰি পেলাই দে কেন ক্ৰিয়েট এন এটমছফিয়াৰ অফ হেল্ডি চাইণ্টিফিক টেম্পাৰ আৰু তাৰপিছত আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ এটা ইনিচিয়েটিভ আছে ASC বুলি আৰ্যভট্টা ছায়েন্স চেণ্টাৰ প্ৰত্যেকটো ব্লক আমাৰ 219 ব্লকছ আছে তাতে তেওঁলোকে কি কৰে বেছিক এক্টিভিটি হৈছে টু ৰেইজ চাইণ্টিফিক টেম্পাৰ অফ চিলড্ৰেন চ' ডেট ইজ এ গুড ইনিচিয়েটিভ ডেট ইজ এ গুড প্লেটফৰ্ম টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ ইয়াতে এটা এডিশ্যনেল কথা কৈ থওঁ আমাৰ DPSPত এটা আৰ্টিকেল আছে 51AH that talks about development of scientific temper prelims point of view পৰা ইম্পৰ্টেণ্ট হয় Next news is about annual groundwater quality report 2024 released by Jal Shakti Ministry আৰু এটো প্ৰিপেয়াৰ কৰিছে নেশ্যনেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডে চ' এটা ক্ৰিটিকেল ৰিচাৰ্চ বেছ বেছলাইন দিয়ে যাতে আমাৰ পলিচি মেকাৰ্ছ বা অল ষ্টেক হোল্ডাৰ্ছে এইটো ইউজ কৰিব পাৰে চ' হোৱাট ডাজ ইট চে আমাৰ পানীত গ্ৰাউণ্ড ৱাটাৰত আয়ন আছে থাকিবই এইটো কোনেও নাইকিয়া কৰিব নোৱাৰে নাথাকাটো আনহেল্ডি হয় একেবাৰে যদি আয়ন নাথাকে আমাৰ এটা আটাইতকৈ ডমিনেণ্ট আয়ন কি অল অভাৰ ইণ্ডিয়া কেলছিয়াম আৰু কাৰ্বনেট কণ্টেণ্টও আছে কেলছিয়াম আৰু কাৰ্বন বেছি চ' কেলছিয়াম কাৰ্বনেট টাইপ আমাৰ গ্ৰাউণ্ড ৱাটাৰ এতিয়া নৰ্থ ইষ্টৰ ক্ষেত্ৰত কৈছে যে আমাৰ ইৰিগেশ্যনৰ কাৰণে আমাৰ পানী ভাল বেয়া নহয় 100% ইট ইজ গুড আনলাইক চে ৱাটাৰ অফ পাঞ্জাব এণ্ড হাৰিয়ানা য'ত চেলাইনাইজেশ্যনৰ প্ৰব্লেম আছে চেলাইনিটি বহুত বেছি কিন্তু তাৰ আমাৰ নাইট্ৰেট পলিউশ্যন ফ্লুৰাইড আৰ্চেনিক এইবিলাক আমাৰ ইয়াতো যথেষ্ট অসমত যেনেকৈ এফেক্টেড ইণ্ডিয়াতো বহুত জেগাত এইটো দিছ ইজ এ প্ৰব্লেম ফলোয়িং আপ অন দিছ নিউজ NGT নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে অসম গভৰ্ণমেণ্টক এটা আল্টিমেটাম দিছে যে হোৱাট আৰ দ্য একশ্যনছ ইউ হেভ টেকেন ৰিগাৰ্ডিং টেকলিং আৰ্চেনিক এণ্ড ফ্লুৰাইড পলিউশ্যন চ' এইটো দিবলৈ দিছে বিকজ ইটছ এ ভেৰি ডেঞ্জাৰাছ পলিউশ্যন ইট কেন লিড টু ডেণ্টেল ডিজিজ কেঞ্চাৰ লিভাৰ লাংছ প্ৰব্লেম চ' ফ্লুৰাইডৰ পৰিমাণ যেতিয়া 1.5 মিলিগ্ৰাম পাৰ লিটাৰতকৈ বেছি হয় আৰ্চেনিকৰ যেতিয়া 0.01 মিলিগ্ৰামতকৈ বেছি হয় ডেট ইজ কনচিডাৰ্ড ডেঞ্জাৰাছ এতিয়া আমাৰ যোৰহাট গোলাঘাট লখিমপুৰ এইবিলাকত আৰ্চেনিক পলিউশ্যন বহুত বেছি তাৰপৰা ডিব্ৰুগড় কাৰ্বি আংলং এইবিলাকত
ফ্লুৰাইড পলিউশ্যনৰ কাৰণে যথেষ্ট নিউজত থাকে কাৰণবিলাকতো আমাৰ এন্থ্ৰপজেনিকো হয় আমি পলিউশ্যন যিবিলাক কৰিছোঁ আমাৰ ইণ্ডাষ্ট্ৰি এফ্লুৱেণ্ট তাৰ উপৰিও ধৰক ক্লাইমেট চেঞ্জো এটা কাৰণ হয় বৰষুণ যদি কমকৈ হয় এতিয়া মনচুন বৰষুণ যদি ভালকৈ হয় তেতিয়াতো বহুত বস্তুৱে নাইকিয়া হৈ যায় চাফা হৈ যায় বাট এইবিলাকতো আজিকালি এফেক্টেড হয় বিকজ অফ ক্লাইমেট চেঞ্জ নেক্সট ইকনমিৰ নিউজ ৰুৰেল ইকনমিৰ নিউজ এটা এৰি চিল্কৰ আটাইতকৈ ডাঙৰ যিটো ফেক্টৰী হ'বলৈ গৈ আছে এইটো বাক্সা ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে চ' 450 কিলোগ্ৰাম পাৰ ডে ইট উইল প্ৰডিউচ এতিয়া এনেকুৱা এটা ইনিচিয়েটিভ ল'লে কি হয় ৰুৰেল ইকনমি অভিয়াছলি বুষ্ট হ'ব ছাষ্টেইনেবল লাইভলিহুড ক্ৰিয়েট হ'ব এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ওমেন এম্পাৱাৰমেণ্ট বিকজ এনেকুৱা ইণ্ডাষ্ট্ৰীত মাইকী মানুহৰ পৰিমাণটো বহুত মানে পাৰ্টিচিপেশ্যন অফ ওমেন ইজ কুৱাইট হাই এৰি চিল্কৰ বিষয়ে এটা কথা জানো আপোনালোকে প্ৰিলিমছত দিব পাৰে এৰি চিল্ক ইজ অলছ' ন'ন এজ আহিমছা অৰ পিচ চিল্ক কিয় কয় কাৰণ এৰি চিল্ক প্ৰডাকশ্যনত এৰি যিটো পলুটো ডেট চিল্ক ৱৰ্ম ডেট ডাজন্ট ডাই সি মৰি নাযায় সি বনাই পেলাই উৰি গুচি যায় ৱেৰাজ বেলেগৰ ক্ষেত্ৰত মৰি যায় বা মানে ভাইলেণ্ট হৈ থাকে চ' এইটো নন ভাইলেণ্ট চিল্ক বুলিও কয় চ' প্ৰিলিমছত আপোনালোক সুধিব পাৰে নেক্সট মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড গুকেশ ফৰ চেছ হৰমনপ্ৰীত হকী অলিম্পিকত ব্ৰঞ্জ পাইছে প্ৰবীণ কুমাৰ এথলেটিক্স পেৰা এথলেটিক্স মনত ৰাখিব তেওঁ পেৰা হাই জাম্পাৰ হয় T64 হয় তেওঁৰ ইভেণ্টটো আৰু মানু ভাকাৰে শ্বুটিঙত পাইছে দুটা ইভেণ্টত তেওঁ মেডেল পাইছে ইভেণ্ট দুটা কি আপোনালোকে সেইটো কমেণ্টছত লিখিব নেক্সট নিউজ এইটো এগেইন এটা নিউজৰ পৰা আমি ফৰেইন পলিচি কেনেকৈ শিকিব পাৰোঁ এইটোৰ এটা এক্সাম্পল ইয়েমেন এগেইন যেতিয়া এনেকুৱা এটা কাণ্ট্ৰি পায় ইণ্টাৰনেশ্যনেল কাণ্ট্ৰি এটা নিউজত পাই পেলাই প্ৰথমতে কি কৰিব মেপখন উলিয়াব আৰু জিঅ'গ্ৰাফিত চাব যে কোনখিনিত আছে ইয়েমেন নিয়েবাৰিং কাণ্ট্ৰি কি ইণ্ডিয়াৰ পৰা কিমান দূৰত আছে ইম্পৰ্টেণ্ট ৱাটাৰ বডি আছে নেকি ওচৰত এইবিলাক বস্তু আপোনালোকে চাব এতিয়া ইয়াৰ ওচৰত আপোনাৰ পাৰ্চিয়ান গাল্ফ ৰেড চি ইণ্ডিয়ান অ'চেন অভিয়াছলি আছে আৰেবিয়ান চি আছে অল দোজ থিংছ আৰ ইম্পৰ্টেণ্ট মিডল ইষ্টৰ চ' ইয়েমেন কি হৈ আছে ইয়েমেন ইজ এ ইৰাণ কণ্ট্ৰলড কাণ্ট্ৰি তাতে যিটো হাউথি বুলি ৰেবেল গ্ৰুপ আছে দে কণ্ট্ৰল ইট চ' এই যিগৰাকী নাৰ্ছ নিমিষা প্ৰিয়া বুলি তেওঁৰ এগেইনষ্টে ডেথ পেনাল্টি হৈছে চি হেজ বিন একিউজ অফ মাৰ্ডাৰিং চামবডি এতিয়া কথাটো হৈছে কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ টেকেন আপ দ্য ইছ্যু বাট ইণ্ডিয়া ডু নট হেভ লেভাৰেজ উইথ হাউথিজ চ' কি কৰিছে এতিয়া ইৰাণৰ অফিচিয়েল এজনে কৈছে যে অ'কে উই উইল ইণ্টাৰভিন উই উইল এছিষ্ট ইণ্ডিয়া চ' এইটোৱে কি দেখায় এইটো দেখায় যে আমি এজ এ হ'ল ইণ্ডিয়াৰ ফৰেইন পলিচিৰ বেচিকতে আছে ষ্ট্ৰেটেজিক অটনমি বা মাল্টি এলাইনমেণ্ট মাল্টি ভেক্টৰ মাল্টি এলাইনমেণ্ট ফৰেইন পলিচি বুলি কয় তাৰমানে কি আমি চবৰ লগতে এংগেজ কৰিম এইটোৰ ক্লাছিক এক্সাম্পল আমি মিডল ইষ্টৰ ক্ষেত্ৰত দেখা পাওঁ এতিয়া ধৰক আইডিঅলজিকেলি ডিভাইডেড হয় ইৰাণ ইজৰাইল দুইটা বেলেগ আমি এতিয়া ইৰাণৰ লগতো আমাৰ এংগেজমেণ্ট আছে ইজৰাইলৰ লগতো আছে USA ৰাছিয়া টোটেলি ডিভাইডেড হয় মিডল ইষ্টত কিন্তু আমাৰ USA লগতো এংগেজমেণ্ট আছে ৰাছিয়াৰ লগতো আছে চ' এনেকুৱা ক্ষেত্ৰত আমি এই ফৰেইন পলিচিৰ প্ৰিন্সিপলছবিলাকক আমি দেখা পাওঁ যে অ'কে দিছ ইজ ৱৰ্কিং ফৰ ইণ্ডিয়া ইন চাম ৰিগাৰ্ডছ চ' অলদো বহুতে ইণ্ডিয়াক ফেন্স চিটাৰ বুলিও কয় কোনোফালে ডিচিশ্যন নলোৱা কিন্তু আমাৰ যিটো ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট আমাৰ ষ্ট্ৰেটেজিক অটনমিটো মেইনটেইন কৰাৰ কাৰণে আমি যিটো ল'ব লাগে এইটো আমি লওঁ নেক্সট ইজ এগেইন টেকন'লজিয়ে কেনেকৈ এনিমেল ক্ৰুৱেলিটিত চেক কৰিছে সেইটো এটা এক্সাম্পল কি হৈছে কোচিত এটা মানে তাততো বহুত ডাঙৰ ৰিলিজিয়াছ প্ৰচেছন হয় তাতে হাতীৰ জেগাত এটা ৰবট এলিফেণ্ট পেৰেড কৰা হৈছে ইটছ এ ভেৰি গুড ইনিচিয়েটিভ এক্সাম্পল হিচাপে আপোনালোকে দিব পাৰে বহুত জেগাত ইউজ কৰিব পাৰিব নেক্সট ইলেক্ট্ৰেল ৰিফৰ্মছ দিল্লীত ইলেকশ্যন হৈ আছে ইলেকশ্যন হ'ব গৈ আছে সেইটো লৈ পেলাই ইলেক্ট্ৰেল ৰোল লৈ পেলাই কণ্ট্ৰভাৰ্চি হৈছে ইলেক্ট্ৰেল ৰোল য'ত চব ভোটাৰ লিষ্ট আছে এইটো বহুত চেঞ্চিটিভ বস্তু আমাৰ পুৰণা আগৰ চিফ ইলেকশ্যন কমিশ্যনাৰ SY কুৰেশ্বীয়ে কৈছে যে ইট ইজ দ্য ছফ্ট আণ্ডাৰ বেলি অফ দ্য ইলেকশ্যন কমিশ্যন চ' এইটো কিয় কৈছে বিকজ ইট ইজ প্ৰ'ন টু এটেক চ' এইটো ক্ষেত্ৰত আমাৰ কি হৈছে আম আদমি পাৰ্টীয়ে BJPয়ে দুইটাই একিউজ কৰি আছে এইটোৱে সেইটোক এতিয়া কথাটো হ'ল কি যে কেতিয়াবা হয়তো মেনিপুলেশ্যন হ'ব পাৰে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ইউ হেভ নট ৰেজিষ্টাৰ্ড বা কেতিয়াবা কম্পিটিশ্যন এৰৰ হ'ব পাৰে কিন্তু এটা অন প্ৰিন্সিপল আমি এটা কথা মানি ল'ব লাগিব যে এটা মিচিং ভোটাৰ মানে এটা ডিছএনফ্ৰেঞ্চাইজড ইণ্ডিয়ান যিটো মানে আমাৰ ডেমক্ৰেচিৰ মানে বেচিক প্ৰিন্সিপলতে এফেক্ট কৰে চ' উই হেভ টু টেক কেয়াৰ অফ দ্য মেটাৰ এইটো ক্ষেত্ৰত 2015ত গভৰ্ণমেণ্ট হেজ ব্ৰট ইন নেশ্যনেল ইলেক্ট্ৰেল ৰোল পিউৰিফিকেশ্যন প্ৰগ্ৰেম আৰু তাৰপিছত 2021ত লিংকিং অফ আধাৰ উইথ ভোটাৰ ID যাতে বগাছ ভোটাৰ বা ডুপ্লিকেশ্যন নাথাকে এতিয়া এইটো মন কৰিবলগীয়া শব্দটো হৈছে ভলণ্টাৰী ইট ইজ নট মেণ্ডেটৰী চ' অল দিছ থিংছ আৰ ইম্পৰ্টেণ্ট চলিউশ্যনছ ডেট কেন কাম আপ বিকজ টেকন'লজিকেলি আমি যিখিনি ইউজ কৰিব পাৰি কৰোঁ বাট এট দ্য ছেইম টাইম আমি মনত ৰাখিব লাগিব চবৰে বেচিছত ইণ্টিগ্ৰিটি অনেষ্টি এইবিলাক আছে কাৰণ যদি এপ্লিকেশ্যন যোনে কৰিব যোনে ইমপ্লিমেণ্ট কৰিব তেওঁ যদি এই ভেলিউজকেইটা নাথাকে দেন এফেক্ট কৰিব আমাৰ পেপাৰ 4ৰ ভেলিউজকেইটা যিকেইটা আমি পঢ়োঁ ন হোৱাট আৰ দ্য এছেঞ্চিয়েল ভেলিউজ অফ এ চিভিল চাৰ্ভেণ্ট সেইখিনি বস্তু থাকিবই লাগিব তাৰ ওপৰত আপুনি টেকন'লজি ইউজ কৰিব পাৰিব
Next news is regarding some economic terms that we see in news. এটা হৈছে K-shaped term বুলি থাকে। এইটো দেখিলে কেতিয়াবা বহুতে ইকনমি পঢ়া বাদ দি দিয়ে এনেকুৱা টাৰ্মছ দেখিলে। এইটো একো নাই, চিম্পল কথা। এইটো ইয়াত কৈছে ক্ৰেডিট মাৰ্কেটৰ ক্ষেত্ৰত মানে লোনৰ মাৰ্কেটৰ ক্ষেত্ৰত কৈছে যে K-shape হৈ আছে। মানে কি হৈছে, যিবিলাক আমাৰ এছেট ক্ৰিয়েটিং লোনছ থাকে, যেনেকৈ আপুনি ঘৰ বনাবলৈ বা কিবা ইণ্ডাষ্ট্ৰি বনাবলৈ বা কিবা বিজনেছ কৰিবলৈ, যিটোৱে মানে এটা এছেট ক্ৰিয়েট কৰিব, সেনেকুৱা লোনৰ সংখ্যা কমিছে। হুৱেৰ এজ কনজামশ্যন, আপুনি টিভি ফ্ৰিজ কিনিবলৈ সেনেকুৱা লোন বাঢ়িছে। চ' সেইটো এটা নিগেটিভ ট্ৰেণ্ড হয়। মাৰ্কেট এটাত ক্ৰেডিট মাৰ্কেটটো কেতিয়া হেল্ডি থাকে, যেতিয়া এছেট ক্ৰিয়েটিং লোনছ বেছি থাকে। চ' সেইটো ক্ষেত্ৰত ট্ৰেণ্ড ইন ক্ৰেডিট মাৰ্কেট দেখাইছে। মই এইটো কাৰণে আপোনালোক দিলোঁ যে মানে কি বুজি পাবলৈ, কাৰণ আমাৰ ক'ভিডৰ সময়তো K-shaped ৰিকভাৰীৰ কথা এটা আহিছিল, যে কিছুমান ছেক্টৰ যিবিলাক নন কণ্টেক্ট ছেক্টৰ্ছ লাইক গেমিং, IT, সেইবিলাক বিৰাট বুম কৰিছিল। বাট কণ্টেক্ট ছেক্টৰ লাইক হস্পিটেলিটি, এইবিলাক বহুত ডাউন হৈছিল। নেক্সট, ষ্টক মাৰ্কেট স্কেম, ফেমিলিয়াৰ নেইম এটা, কেতন পাৰিখ, চবেই শুনিছে। আকৌ নিউজত আছে, সেবিয়ে আকৌ তেওঁক বেন কৰিছে। কিহৰ কাৰণে কৰিছে? ফ্ৰণ্ট ৰানিং মানে কি, যেতিয়া কোনোবা মানুহৰ আগত নন পাব্লিক মাৰ্কেট ইনফৰমেশ্যন থাকে, ইনচাইডাৰ ইনফৰমেশ্যন থাকে, আৰু সেইটো ইউজ কৰি পেলাই তেওঁ শ্বেয়াৰ মাৰ্কেট প্ৰাইচ মেনিপুলেট কৰে নিজৰ কাৰণে মেক্সিমাম প্ৰফিট ল'বলৈ। এইটোৰ লগতে ৰিলেটেড টাৰ্ম এটা আছে, ইনচাইডাৰ ট্ৰেডিং, কেতিয়াবা নিউজত থাকে। চ' অল দিছ থিংছ আৰ ইম্পৰ্টেণ্ট। আমাৰ ইয়াতো ইমান যিহেতু শ্বেয়াৰ মাৰ্কেট স্কেম হৈছে, ষ্টক মাৰ্কেট লৈ পেলাই আমি পাব্লিক এৱেৰনেছ ক্ৰিয়েট কৰাটো বহুত দৰকাৰী। এইবিলাক মানে মাৰ্কেটৰ লৈ পেলাই। So that's all for today. Thank you.